হেল্ল' গাইজ, আমাৰ যোনটো NGOৰ যোনটো আমাৰ ৱেবছাইট আছে সেইটো আমি ক্লিক কৰি আমি আইডি পাছপৰ্টটো খুলি পেলাই আমি হেৰি কৰিব পাৰোঁ, হোম স্ক্ৰীন কৰিব পাৰোঁ। বাৰে বাৰে লিংকত গৈ পেলাই বা গুগলত গৈ আপোনালোকে চাৰ্চ কৰিব নালাগে, ডাইৰেক্ট ইয়াতে আহি যাব। ইয়াতে চাব SM ৰতি বেংক বুলি আছে, লিংকটো আছে ইয়াতে দেখা পাইছে আপোনালোকে। এইটোত চুই দিলোঁ মই, চুই দিয়াৰ লগে লগে এনেকৈ আহিব। এনেকৈ অহাৰ পিছত আপোনালোকৰ ওপৰত আছে চাইন ইন আৰু চাইন আপ। এতিয়া আমি চাইন ইন কৰিম। চাইন ইন কৰাৰ পিছত আমাৰ এনেকৈ খুলি যাব, আপোনালোকৰ স্ক্ৰীনত এনেকৈ আহিব এণ্টাৰ ইউজাৰ ID। ইয়াতে আপোনালোকে প্ৰথমতে এণ্টাৰ ইউজাৰ IDটোত আপোনালোকৰ ID নাম্বাৰটো বহাব, তলতে পাছৱৰ্ডটো বহাব। বহোৱাৰ লগে লগে আপোনালোকে লগইন কৰিব। লগইন কৰি যেতিয়া নেকি লগইন কৰাৰ পিছতে আপোনালোকৰ ছেভ অপশ্যনটো ওলাব। এতিয়া ওপৰতো ওলাব পাৰে, কাৰোবাৰ তলতো ওলাব পাৰে, মোবাইল লৈ কথা। তো আপোনালোকে ছেভ অপশ্যনটোত ডাইৰেক্ট ক্লিক কৰি দিব, ছেভ হৈ যাব। আপোনাৰ আইডি পাছৱৰ্ডটো ছেভ হৈ যাব। যেনেকৈ মোৰ এতিয়া হৈ আছে, মই এইটো টাচ কৰাৰ লগে লগে মোৰ এতিয়া ছেভ ID নাম্বাৰ আহি গ'ল। আহি যোৱাৰ লগে লগে আমি ইয়াতে লগইন কৰি দিব লাগিব। লগইন আইডি পাছৱৰ্ডটো এনেকৈ আহিব। অহাৰ পিছত এতিয়া যদি আপোনালোকে কাৰোবাক যদি লিংক দিয়া নাই, শ্বেয়াৰ কৰা নাই, আপোনালোকৰ IDৰ পৰা দুগৰাকীক লিংক শ্বেয়াৰ কৰিবই লাগিব, নহ'লে আপোনালোকৰ টিমটো আগ নাবাঢ়িব। তো সেইকাৰণে আপোনালোকে কি কৰিব, এইটো লিংকটো আপোনালোকে কেনেকৈ ওলাব। এতিয়া আপোনালোকৰ IDটো খোলাৰ লগে লগে আপোনালোকে লগইন কৰাৰ লগে লগে এনেকৈ ওলাব আপোনালোকৰ। মোৰ টিম কিমান হৈছে, টোটেল টিম মোৰ 442 হৈছে। এইখিনি টিম মেম্বাৰ আৰু টোটেল টিম ইয়াতে দেখাই আছে। মই 400 টকা দি মই ষ্টাৰ্ট কৰিছিলোঁ। প্ৰথম দুগৰাকীৰ পৰা মই 400 পাইছিলোঁ। আৰু চৰি গাইছ, মোৰ টোটেল ইনকাম আহিছে 6,600 টকা মোৰ টোটেল ইনকাম আহি গৈছে। আৰু মই গিফ্ট দিছোঁ, এইটো হৈছে ৰিচিভ হেল্প। মই হেল্প পাইছোঁ 6,600 টকা আৰু মই গিফ্ট দিছোঁ 3,100 টকা। ঠিক আছে, এইখিনি মোৰ এনেকৈ আহি গৈছে। অহাৰ পিছত আপোনালোকে এইটো কি কৰিব, ওপৰলৈ লিংকটো যদি শ্বেয়াৰ কৰিব বিচাৰে আপোনালোকে এনেকৈ ওপৰলৈ উঠাব। ওপৰত উঠোৱাৰ পিছত এইটো দেখিছে আপোনালোকে কপি লিংক, এই কপি লিংকটোত আপোনালোকে টাচ কৰিব। টাচ কৰাৰ লগে লগে এইটো হৈ গ'ল, কপি হৈ গ'ল। কপি হৈ যোৱাৰ পিছত এতিয়া আমি কি কৰিব লাগিব, লিংকটো যে আমি যাক দিম তেওঁৰ হোৱাটছএপত যাম। মইতো এইটো মোৰতো ৰেফাৰ হৈ গৈছে, ৰেফাৰ কৰা। এতিয়া মই মোৰ নিজৰ এটা গ্ৰুপ আছে মোৰ, সেই গ্ৰুপটোত মই লিংকটো কেনেকৈ শ্বেয়াৰ কৰিব লাগে সেইখিনি অলপ দেখাই দিম। তো ইয়াতে কি কৰিব আপোনালোকে, য'ত আমি টেক্সট লিখোঁ, মেছেজ বুলি লিখা আছে তলতে, তাতে লিখাৰ অপশ্যনটো আছে। এইখিনি জেগাত আমি অকণমান এনেকৈ লং প্ৰেছ কৰি এৰি দিম। লগে লগে ইয়াতে চাব পেষ্ট বুলি ওলাই যাব। এই পেজটোত চুই দিলে মোৰ ইয়াতে লিংকটো শ্বেয়াৰ হৈ গ'ল। দেখিব পাৰিছে আপোনালোকে, মোৰ লিংকটো শ্বেয়াৰ হৈ গৈছে। এতিয়া মই এই লিংকটো খোলাৰ লগে লগে যাক দিব তেওঁলোকে কি কৰিব, ইয়াতে চাওক মোৰ ID নাম্বাৰটো আৰু মোৰ নামটো আহি গৈছে। এতিয়া ইয়াতে যদি কোনোবাই নতুন মানুহ যদি ইয়াতে জইন হ'ব বিচাৰে, তো সেই মানুহবিলাকৰ নিজৰ ইউজাৰ নেমটো ইয়াতে লিখিব লাগিব, নিজৰ নামটো লিখিব লাগিব, ফাদাৰ নেমটো ইয়াত লিখিব লাগিব, মোবাইল নাম্বাৰ লিখিব, ষ্টেট লিখিব, চিটি লিখিব, তাৰপিছত এড্ৰেছটো ইয়াতে দিব। দি পেলাই একাউণ্ট ইনফৰমেশ্যন ইয়াতে ফোনপে', গুগল পে', পে'টিএম নাম্বাৰ যি আছে সেইটো ইয়াতে বহাই দিব লাগিব। বেংকৰ নামটো লিখিব লাগিব, একাউণ্ট হোল্ডাৰ নামটো, একাউণ্টত যোনটো আপোনালোকৰ নাম আছে সেই নামটো আপোনালোকে ইয়াতে বহাই দিব। দিয়াৰ পিছত ইয়াতে একাউণ্ট নাম্বাৰটো দিব। তাৰপিছত আহিছে ইয়াতে IFSC কোডটো দিব। দিয়াৰ পিছত ক্ৰিয়েট পাছপৰ্ট, ইয়াতে নিজে আপোনালোকে 6টা আখৰ দি পেলাই যিকোনো নাম্বাৰ আপোনালোকে ইয়াতে বহাই দিব পাৰিব, 6টা। আপোনাৰ পাছপৰ্টটো বনাব পাৰিব। সেইটো বহোৱাৰ পিছত আকৌ ইয়াতে কনফাৰ্ম কৰিব দিছে। প্ৰথম যোনটো পাছপৰ্ট মাৰিব সেইটো আকৌ এবাৰ মাৰিব দিছে ইয়াতে। তাৰপিছত তলতে আপোনালোকে পিন বুলি আছে, পিনটো আপলাইনৰ পৰা লৈ ল'ব আপোনালোকে। লৈ পেলাই ইয়াতে পেষ্ট কৰি এনেকৈ পেষ্ট কৰাৰ পিছত এনেকৈ পেষ্ট বুলি অপশ্যন ওলাব, তাতে পেষ্ট কৰি পেলাই আপোনালোকে লিখি দিব, কৰি পেলাই ৰেজিষ্টাৰ নাওটো কৰি দিব, হৈ যাব। চৰি গুচি গৈছিলে। এতিয়া ইয়াতে চাব মোৰ পিনটো পেষ্ট কৰা কপি কৰাৰ পিছত ইয়াতে আপোনালোকৰ পিনটো ক'ত থাকিব, হোৱাটছএপত থাকিব ন। এতিয়া হোৱাটছএপত কেনেকৈ আনিব, আপোনালোকে এইটো মিনিমাইজ কৰিব। কৰি পেলাই আপোনালোকে যিকোনো ইয়াতে এটা পিন ল'ব। পিনকেইটা আপোনালোকক এনেকৈ হোৱাটছএপত দিয়া থাকিব। মই অলপ দেখাই দিছোঁ। এইটো চাওক, মই শ্বেয়াৰ কৰিছোঁ এই পিনখিনি, এইটো দেখিছেনে। এইটো পিন দি পেলাই এতিয়া বেলেগে ID লগাই দিছে, মই খালি জাষ্ট দেখাইছোঁ আপোনালোকৰ। এইটো পিনটো যোনটো আছে সেইটো এনেকৈ অকণ লং প্ৰেছ কৰিব। কৰাৰ পিছত ওপৰতে 3 ডট আছে, এই ওপৰতে 3 ডট আছে, 3 ডটত চুই দিলে এনেকৈ ইনফো কপি এডিট পিন বুলি ওলাইছে। এই কপি যে আছে এই কপি কৰি দিব আপোনালোকে, কপিটো চুই দিব। চুই দি পেলাই আকৌ আপোনালোকে কি কৰিব, এইটোলৈ গুচি যাব। এইটোলৈ গৈ পেলাই ইয়াতে পেষ্ট কৰি এনেকৈ ইয়াতে পেষ্ট কৰাৰ লগে লগে ইয়াতে
পিনটো আহি যাব। এই পেজটোত চুই দিলে ইয়াতে পিনটো বহি যাব। বহি যোৱাৰ লগে লগে ইয়াতে আপোনালোকে কি কৰিব লাগিব, ৰেজিষ্টাৰ নাও। ৰেজিষ্টাৰ নাও কৰাৰ পিছতে আপোনালোকৰ ID খুলি যাব। সেইটো লগে লগে স্ক্ৰীনশ্বট মাৰিব। মাৰাৰ পিছতে আপোনালোকে ID পাছৱৰ্ডটো লিখি ৰাখিব। লিখি ৰখাৰ পিছত আপোনালোকে ইয়াতে য'ত ৰেজিষ্টাৰ নাওটো আছে এইখিনি জেগাতে আপোনালোকৰ কণ্টিনিউ আৰু লেফ্ট ছাইডে আপোনালোকৰ লগ ইন বুলি থাকিব। তো আপোনালোকে লগ ইন কৰি দিব। লগ ইন কৰাৰ লগে লগে আপোনালোকৰ মই যেনেকৈ আপোনালোকক অলপ আগত দেখাইছিলোঁ যে হেৰিটো আহি যাব, সেইটো আপোনালোকৰ আহিব। তাতে আপোনালোকৰ আকৌ ID পাছৱৰ্ডটো আপোনালোকে বহাব। বহোৱাৰ পিছতে আপোনালোকৰ ছেভ এটা অপশ্যন আহিব, আপোনালোকে ছেভ কৰি ল'ব। ছেভ কৰাৰ পিছতে এইটো আপোনালোকে বাৰে বাৰে লিংকটোত গৈ পেলাই চুব নালাগে বা আপোনালোকে গুগলত চাৰ্চ কৰিব নালাগে। আপোনালোকে কি কৰিব, এইটো যেতিয়া আহি যাব তেতিয়া আপোনালোকে এই ওপৰতে দেখিছেনে ৰাইট ছাইডে 3 ডট আছে, 3 ডটত চুব। 3 ডটত চোৱাৰ লগে লগে ইয়াতে চাওক, একেবাৰে তললৈ চাব, এড টু হোম স্ক্ৰীণ বুলি আছে। এড টু হোম স্ক্ৰীণ এইটোত চুই দিব। এইটোত চুই দিয়াৰ লগে লগে এতিয়া দেখিছেনে ইয়াতে এড বুলি আহিছে। আপোনালোকে ইয়াতে নামটো লিখি এড কৰি দিব। কৰাৰ পিছত ইয়াতে এড কৰি দিলে আপোনালোকৰ এইটো চুই দিব। চুই দিলে এইটো এড হৈ গ'ল। এতিয়া মোৰ চাব, মোৰ আগৰ পৰাই কৰা আছিলে স্ক্ৰীণত। এতিয়া আৰু এটা আহি গৈছে, এইটো চাওক, মোৰ আহি গৈছে আৰু এটা। এইটো মোৰ আহি গৈছে। মই এতিয়া এইটো নাৰাখোঁ, মই ডিলিট কৰি দিম। আপোনালোকক দেখাবৰ কাৰণে মই এইটো দিছিলোঁ। তো এনেকৈ আপোনালোকে হোম স্ক্ৰীণ কৰি ল'ব পাৰিব। ঠিক আছে গাইজ। আৰু আইডিটো কেনেকৈ লগাব লাগে সেইখিনিও মই দেখাই দিলোঁ। এতিয়া লিংকটো আপুনি ইয়াতে কপি কৰি তাৰপিছত হোৱাটছএপত যাব, গৈ পেলাই যাক ৰেফাৰ কৰিব বিচাৰে তাক লিংকটো ৰেফাৰ কৰি দিব। ঠিক আছে, এইখিনিলৈকে আপোনালোকে বুজি পাইছে যদি